ৰাজ্যত এছআৰ প্ৰক্ৰিয়া চলি আছে, কিন্তু এছআৰ প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ অনিয়ম, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ আৰু সম্পূৰ্ণ ভেজালেৰে ভৰি পৰিছে। আমি অবিৰতভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে ভুৱা আপত্তিৰ জৰিয়তে প্ৰকৃত ভাৰতীয় ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত যি ধৰণৰ হাৰাশাস্তি কৰি আছে, সমান্তৰালভাৱে একাংশ আপত্তিকাৰীৰ কোনো ধৰণৰ পৰিচয় নাই। এই ধৰণৰ পৰিচয়বিহীন আপত্তিকাৰী, যিসকলৰ মাক দেউতাকৰ পৰিচয় নাই, এনেধৰণৰ আপত্তিকাৰীৰ জৰিয়তে আপত্তি দৰ্শাই প্ৰকৃত ভাৰতীয় লোকসকলক যি ধৰণৰ হাৰাশাস্তি কৰি আছে, সমান্তৰালভাৱে একাংশ আপত্তিৰ ফৰ্মত আপত্তিকাৰীৰ চহী নাই, এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু একাংশ বিজেপিৰ নেতা পালিনদাত চেলা চামুণ্ডা তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ওপৰত যি অভিযোগ উত্থাপন হৈছিলে, বিজেপিৰ নেতা পালিনদা চেলা চামুণ্ডাৰ কাৰ্যকলাপৰ জৰিয়তে স্পষ্টভাৱে প্ৰমাণ হৈছে যে এই ষড়যন্ত্ৰৰ জৰিয়তে প্ৰকৃত ভাৰতীয় মুছলমান লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো যি ধৰণৰ তুচ্ছ তাচ্ছিল্যৰে এটা নিৰ্দিষ্ট জাতিৰ ওপৰত বাৰম্বাৰ আক্ৰমণ কৰি আছে, এই ধৰণৰ আক্ৰমণৰ ফলত খালি মাথো এটা জাতিৰ ওপৰত আক্ৰমণ কৰা নাই, সংবিধানৰ ওপৰতো বাৰম্বাৰ আক্ৰমণ কৰি আছে, গণতন্ত্ৰক এক প্ৰকাৰে কুঠাৰাঘাত কৰি আছে। আৰু মুখ্যমন্ত্ৰীৰ এনেধৰণৰ মন্তব্যৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ উগ্ৰ হিন্দু উগ্ৰবাদীয়ে যি ধৰণৰ কাৰ্যকলাপ কৰি আছে, এই কাৰ্যকলাপো এক ভয়ংকৰ, আমাৰ গণতন্ত্ৰৰ বাবে এক ভয়ংকৰ ভাবুকি আহি পৰিছে। এই ধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধেও এইসকলৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সমান্তৰালভাৱে একাংশ নিৰ্বাচনী বিষয়াই জাননী দিয়া 7 দিন সময় থাকে, কিন্তু 4-5 দিন সময় নিৰ্বাচনী বিষয়াসকলে তেখেতসকলৰ কাৰ্যালয়ত সময় নষ্ট কৰি মাত্ৰ 1-2 দিনৰ সময় দি জাননী প্ৰেৰণ কৰা হয় শুনানিৰ বাবে। গতিকে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ নিৰ্বাচনী বিষয়া, BLO তথা বিজেপিৰ চেলা চামুণ্ডা। গতিকে এইসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰে এনেধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে আমি সকীয়াই দিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই উচতনিমূলক মন্তব্য, যিবোৰ কাৰ্যকলাপ কৰ্মকাণ্ড কৰি আছে, এই ধৰণৰ কৰ্মকাণ্ড অসমখন ভাঙি টুকুৰা টুকুৰ হ'ব। গতিকে আমছয়ে কোনো কাৰণতে এখন গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত এনেধৰণৰ কাৰ্যকলাপ কৰিব নিদিয়ে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে এনেধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে। এছআৰ প্ৰক্ৰিয়াৰ যি গভীৰ ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ বন্ধ কৰি প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলো যাতে আগুৱাই যাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ দায়িত্ব আৰু কৰ্তব্য মুখ্যমন্ত্ৰীয়ে সুচাৰুৰূপে পালন কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ। অন্যথা আগন্তুক দিনত এনেধৰণৰ ভয়ানক কাৰ্যকলাপ, এনেধৰণৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ভয়ানকভাৱে আমছয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব। কোনো কাৰণতে এনেধৰণৰ কাৰ্যকলাপ আমছয়ে মানি নলয়, একদম স্পষ্টভাৱে সকীয়াই দিছোঁ। সমান্তৰালভাৱে একাংশ নিৰ্বাচনী বিষয়াই একাংশ বিয়ালৰ বিৰুদ্ধে আমি ইতিমধ্যে এজাহাৰ দাখিল কৰোঁ। সেইসকলকো সকীয়াই দিছোঁ, এনেধৰণৰ কাৰ্যকলাপত লিপ্ত যদি থাকে আমি সেইসকলক ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ, টানি চুচুৰাই আমি আদালতৰ কাঠগড়াত থিয় কৰিবলৈ ইতিমধ্যে আমি প্ৰস্তুত হৈছে। একদম স্পষ্ট কথা।